নগাঁৱত গৃহস্থবিহীন ঘৰ হৈ পৰিছে চুৰৰ টাৰ্গেট। নগাঁৱত পুনৰ সংঘটিত হৈছে ডকাইতি ঘটনা। পুনৰ নগাঁৱৰ তেলিয়াপহুকটাত চুৰৰ তাণ্ডৱ। গোবিন্দ শইকীয়া নামৰ ব্যক্তিজনৰ ঘৰত চুৰৰ লুটপাট। পৰিয়ালসহ দাৰ্জিলিঙলৈ ফুৰিবলৈ গৈছিল গোবিন্দ শইকীয়া। চুৰে লুটি নিলে লক্ষাধিক টকাৰ সোণৰ গহনা। স্নিফাৰ ডগৰ সহায়ত ইতিমধ্যে আৰক্ষীয়ে চলাইছে অভিযান। আমি শনিবাৰে দাৰ্জিলিং ফুৰিবৰ কাৰণে গৈছিলোঁ। মোৰ ল'ৰা ছোৱালী আৰু আমি সপৰিয়ালে 4জন মানুহ। আমি দাৰ্জিলিং ফুৰি পেলাই আজি পাইছোঁহি। আজি এই গোটেই ঘৰৰ সন্মুখৰ দৰ্জাৰ গডৰেজ লকো ভাঙিছে, পিছ ছাইডৰো গডৰেজ লকবিলাক চব চাবুল দি এৰুৱাইছে আৰু এৰুৱাই গডৰেজ ভাঙি সোণৰ গহনা কিছু লৈ গৈছে। কিন্তু এটা কথা ক'ব লাগিব, তেওঁলোকৰ মোৰ লক্ষ্য সোণৰ গহনা আৰু টকা পইচাই লাগিছে আমাৰ মেইন। কাৰণ মোৰ দুটাকৈ দামী লেপটপ আছে, সেই লেপটপ দুটা তেওঁলোকে উলিয়াই চাইছে, কিন্তু লেপটপ চুৰি কৰা নাই। আৰু কাঁহৰ কাঁহী বাতি দুযোৰমান নিছে, কিন্তু বেছিভাগ কাঁহৰ কাঁহী বাতি থৈ গৈছে। আৰু তেওঁলোকে বাহিৰৰ লাইট বাল্বটো খুলি লাইট যিটো জ্বলি আছে আৰু ভিতৰৰ পৰা বিচনাৰ গাদী উলিয়াই লৈ গৈ বাহিৰত তেওঁলোকে চোতালত শুই আৰু ফ্ৰিজৰ পৰা পানী বটল উলিয়াই নি তেওঁলোকে তাত খাই থৈ গৈছে। আৰু এতিয়া আহি পাইছোঁ, তেওঁলোকে ইমান মুকলি, চাৰিওফালে মোৰ মানুহ আছে, তাৰ পিছতো এনেকৈ বাহিৰত তেওঁলোকে গাদী পাৰি শুই গাৰু সতি লৈ এনেকৈ থাকি এনেকৈ চুৰি হোৱা কথাটো আমি বছৰটোত আমি 3 দিন নাই মাত্ৰ আমি তেনেকৈ ধৰণে ক'তো আমি ঘৰতে থাকোঁ, কিন্তু এই 3 দিন নাথাকোঁতে এনেকুৱা এটা চুৰি সংঘটিত হৈছে যে এইটো মানে কি, ইয়াত মোৰ এটা স্থানীয় কোনো আমি ক'ত গৈছোঁ কি নাই সকলো জনা মানুহ থাকিব লাগিব তেনেকুৱা। আৰু দূৰৰ পৰা কোন ক'ত গৈছে পটককৈ গম নাপায়। মোৰ থলুৱা মানুহৰ লিংক থাকিব লাগিব এইটো চুৰি কাৰ্যত, মোৰ তেনেদৰে সন্দেহ হয়।